আত্মজহৰ হুংকাৰ দিছে শিক্ষক সমাজে চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এই হুংকাৰ শিক্ষক সমাজৰ চৰকাৰে দীৰ্ঘদিন ধৰি যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হুংকাৰ প্ৰদান কৰিছে অপ্ৰাদেশিকৃত শিক্ষক সংস্থাই চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে আত্মজহৰ হুংকাৰ শিক্ষক সমাজৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিও কোনো উত্তৰ নাপালে অৱহেলিত শিক্ষকসকলে 2017-18 প্ৰাদেশিকীকৰণ আইন সংশোধনৰ দাবী উত্থাপন কৰিছে অন্যথা পৰিয়ালসহ আত্মহত্যাৰ হুংকাৰ প্ৰদান কৰিছে অৱহেলিত এই শিক্ষকসকলে একো কৰিব নোৱাৰিলে ৰাজহুৱা অভিশাপ দিব শিক্ষকসকলে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে চৰকাৰক আটাইকেইটা দাবী তুলি সংবাদমেল সম্বোধন কৰিছে শিক্ষক সমাজে আৰু যিসমূহ আচলতে তেওঁলোকৰ দাবী সেই দাবীসমূহ পূৰণ নকৰিলে আত্মজহৰ হুংকাৰ প্ৰদান কৰিছে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি একো কৰিব নোৱাৰিলেও আমি সমূহীয়াভাৱে অভিশাপ দিব পাৰিম এই চৰকাৰখনক এই বিধায়ক মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় আমি অভিশাপ দিলে আমাক কি ক'ব এৰেষ্ট কৰিব নেকি আমি গোটেই সপৰিয়াল আহিম আমাৰ পৰিয়ালবিলাকো গুৱাহাটীত লৈ আহিম সমূহীয়া স্থানত আহিম গোটেই শিক্ষক কৰ্মচাৰী গোটেই পৰিয়াল লৈ আহি আমি অভিশাপ দিম আমি এই কথা ৰাতি শিক্ষামন্ত্ৰীকো কৈছোঁ আমিতো একো কৰিব নোৱাৰোঁ আমি সৰু মানুহ কিন্তু প্ৰাণ খুলি অন্তৰ খুলি আমি অভিশাপ দিব পাৰিম বহু শিক্ষকে আমাক মেছেজ কৰিছে ছাৰ যদি আইনখন এনেকৈ সংশোধন কৰে আমি ছুইচাইড কৰি মৰিম অপেক্ষা কৰি আছে কালিৰ দিনটোলৈকে আইন যদি সংশোধন নকৰে কিমান শিক্ষকে ছুইচাইড কৰি মৰে ঠিক নাই অপেক্ষা কৰি আছে আজি আমাৰ মুখলৈ চাই বা চৰকাৰখনৰ মুখলৈ চাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকবিলাকত বহুত মিঠা মিঠা কথা ক'লে কি হ'ব কাৰ্যত কামবিলাক ভাল কৰিব লাগে আমি কি বিচাৰিছোঁ আমি এনেই বিচাৰিছোঁ নেকি লাখ টকা বিচাৰা নহয় আমাক চলিবৰ কাৰণে আমাক উপায় দিব লাগে আমি কোনো চৰকাৰী আঁচনি নাপাওঁ আমাৰ পৰিয়াল কেনেকৈ চলিছে এবাৰ ভাবি পাইছেনে মুখ্যমন্ত্ৰী মহোদয়ে এসময়ত কৈছিল যে মন্ত্ৰীবিলাকে যেতিয়া 50 লাখ টকাৰ মন্ত্ৰী বিধায়কৰ পত্নীবিলাকৰ যেতিয়া সাহায্য 50 লাখ টকাৰ সাহায্য ঋণৰ মানে কথাটো বিষয়টো ওলাইছিল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বিধায়ক যদি হৈ নাহে তেওঁলোকৰ পৰিয়াল কেনেকৈ চলিব এইটো চিন্তা যদি বিধায়ক মন্ত্ৰীবিলাকৰ কাৰণে আছে আমাৰ কাৰণে কিয় নাই আমাৰ কাৰণে চিন্তা কৰিব পৰা নাই আমি 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱসৰ পাইছে সেইজন শিক্ষকৰ খবৰ নাই আমি শিক্ষকতা কৰি আজি আৰু 2-3 বছৰত আমি অৱসৰ ল'ম আমাৰ কাৰণে চিন্তা নাই কিন্তু মন্ত্ৰী বিধায়ক যদি হৈ নাহে কি খাব পেঞ্চন পাব তাৰপিছতো তেওঁলোকৰ দুখ সেইকাৰণে ঘৈণীয়েকবিলাকৰ নামত 50 লাখ টকাৰ সাহায্যপ্ৰাপ্ত ঋণৰ ব্যৱস্থা কৰিছে আমাক 50 লাখ নালাগে আমি কৰি থকা কামৰ মূল্য দিয়ক আমি বেয়া কাম কৰা নাই চোৰ কৰা নাই ডকাত কৰা নাই আমি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক বিনা বেতনে পাঠদান কৰি আছোঁ আৰু ছিষ্টেমত কৰিছোঁ আমাৰ এই যিবিলাক পাৰ্মিশ্যন ৰিকগনাইজ 6 চনৰ পিছত দিলেও পাকিস্তান চৰকাৰে দিয়া নাই বাংলাদেশ চৰকাৰে দিয়া নাই মাননীয় হিমন্ত বিশ্ব শৰ্মা মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁ অদ্বিতীয় শিক্ষামন্ত্ৰী আজি 30 বছৰ কাল তেওঁ অদ্বিতীয় হৈ আছে অসম চৰকাৰত কংগ্ৰেছত থাকোঁতেও তেওঁ অদ্বিতীয় বিজেপিত থাকোঁতেও অদ্বিতীয় তেওঁ কংগ্ৰেছত থাকোঁতে দ্বিতীয় মুখ্যমন্ত্ৰী আছিল কোনোবাই যদি ভাত পাইছে তেওঁ দিছে আৰু আমি যদি বঞ্চিত হৈছোঁ তেওঁৰ কাৰণে বঞ্চিত হৈছোঁ আজি আমাৰ এই পৰিয়ালবিলাকে অভিশাপ দিলে প্ৰথমতে তেওঁকে দিব